হাতত মাত্ৰ ৯ টকালৈ কৰ্মসংস্থাপনৰ বাবে গুৱাহাটীলৈ আহিছিল তেওঁ। কৰ্মসংস্থাপন বিচাৰি অহা লোকজনে আন বহুতক দিলে সংস্থাপন। মাত্ৰ ৭ম শ্ৰেণীলৈকেহে আনুষ্ঠানিক শিক্ষা লৈছিল তেওঁ। আজি তেওঁ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। ৰেৱতী চাট হাউচ প্ৰতিষ্ঠা কৰিবলৈ তেওঁ কৰিব লগা হৈছিল বহু সংগ্ৰাম। সকলোৰে পৰিচিত ৰেৱতী চাট হাউচৰ আঁৰৰ কাহিনী। আপুনি যদি ফাষ্টফুড খাই ভাল পায় আৰু যদি আপুনি পাণ বজাৰলৈ আহিছে তেন্তে আপুনি নিশ্চয় এবাৰ হ'লেও ৰেৱতী চাট হাউচলৈ আহিছে। পাণ বজাৰলৈ অহা প্ৰতিগৰাকী ব্যক্তিৰ বাবে এটা চিনাকি নাম হৈছে ৰেৱতী চাট হাউচ। 1987 চনতে স্থাপন কৰা এই চাট হাউচখন সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰ। বহুতৰে বাবে প্ৰিয় আড্ডাস্থলীও এই চাট হাউচ। বহু ঘটনা পৰিঘটনাৰ সাক্ষী হোৱা এই ৰেৱতী চাট হাউচ স্থাপনৰ আঁৰতো আছে বহু সংগ্ৰাম। ৰেৱতী চাট হাউচৰ স্বত্বাধিকাৰী হৈছে নাৰায়ণ চন্দ্ৰ বৰা। বহু সংগ্ৰামৰ মাজেৰে তেওঁ স্থাপন কৰিছিল এই চাট হাউচখন। পৰিয়ালৰ আৰ্থিক দীনতাৰ বাবে 1975 চনত তেওঁ কৰ্মসংস্থাপন বিচাৰি হাতত মাত্ৰ ৯ টকালৈ নগাঁৱৰ পৰা গুৱাহাটীলৈ আহিছিল। গুৱাহাটীত বহুকেইটা কৰ্মৰে জড়িত হোৱাৰ পাছত নিজাকৈ কিবা এটা কৰাৰ সপোন দেখিছিল নাৰায়ণ চন্দ্ৰ বৰাই। আৰু তাৰ পিছতেই সেই সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে আৰম্ভ কৰিছিল প্ৰস্তুতি। লাহে লাহে তেওঁৰ সপোনে বাস্তৱ ৰূপ পালে আৰু আৰম্ভ কৰিলে এখন নিজা ফাষ্টফুডৰ ষ্টল। আৰু মাতৃৰ নামেৰে নামাকৰণ কৰিলে চাট হাউচখনৰ নাম। আৰু এনেদৰেই আৰম্ভ হৈছিল ৰেৱতী চাট হাউচৰ প্ৰতিষ্ঠাৰ কাহিনী। আৰম্ভ কৰিছিলোঁ মোৰ নাম শ্ৰী নাৰায়ণ চন্দ্ৰ বৰা আৰু মোৰ মাৰ নাম হ'ল ৰেৱতী বৰা আৰু মোৰ জন্মস্থান হ'ল নগাঁও জলাহত। মোৰ পৰিয়ালবৰ্গ মা দেউতা দাদাৰ দুজন আৰু ভাইটি এটা ভণ্টি এজনী। মোৰ মাৰ নামতে মানে মই চাট হাউচখন খুলিলোঁ। আজি মানে ঘৰত অৱস্থা একেবাৰে হীন। মানে স্কুল পঢ়ি থকা অৱস্থাতে আমি হাজিৰা কৰিব লগা হয়। তাৰপিছত এনেকৈ মানে লাষ্টত এই 6 বছৰমান একেলগে পানী আহিল, খেতি মাৰি লৈ যায়। দেউতাই আমাক চলাব নোৱাৰা হৈ গ'ল। দেউতাক খুজিব লগা হৈ গ'ল আমাক চলাব কাৰণে। আমি মানে উপায়বিহীন হৈ গৈছোঁ আৰু মানে কাম কৰিব পৰাও ইমান যোগ্য নহয়। তথাপিও ঠিকা ল'লে তেতিয়া আমি কাম কৰোঁ। হাজিৰা হিচাপত আমি কৰোঁ, তেতিয়া হাজিৰা হিচাপত নাৰাখে। তেনেকৈ দেউতাই মানে আমাক পোহপাল দিবৰ কাৰণে গোটেই মাটি বাৰী চব বিক্ৰী কৰি লাষ্টত গৈ মোৰ আমাৰ ঘৰৰ ভেটিটো বিকিব ওলালে। তেতিয়া মই ভাবিলোঁ ঘৰৰ ভেটিটো যদি বিকিব ওলাল তেতিয়াহ'লে আৰু পঢ়া শুনাটো নহ'বই আৰু। গতিকে মই ইয়াৰ পৰা যাওঁগৈ। ঘৰত কাকো নোকোৱাকৈ মোৰ বন্ধু এজন আছিল পদ্ৰাম বৰা, তেওঁৰ লগত মই গুৱাহাটীলৈ গুচি আহিলোঁ। মোৰ হাতত 5 টকা এটা আছিল আৰু এজনৰ পৰা 4 টকা ধাৰ কৰি লৈ আহিলোঁ। 9 টকা পইচা দি পেলাই মই গুৱাহাটীলৈ আহিলোঁ। 75ত আহিছিলোঁ। তাৰপিছত মই হোটেল ৰেষ্টুৰেণ্ট কামৰূপ পল্টন বজাৰ সেইখন বন্ধ হৈ গ'ল এতিয়া। সেইখনত মই কাম কৰিলোঁ। কাম কৰি মানে গোটেইখিনি এক্সপেৰিয়েঞ্চ পালোঁ। প্ৰায় মই 11 মাহ কণ্টিনিউ ঘৰলৈ যোৱা নাছিলোঁ। 11 মাহৰ পিছত মই মানে ঘৰলৈ গ'লোঁ। মায়ে আঁকোৱালি ধৰিলে, বহুত মানে কানা কুটা কৰিলে। তাৰপিছত আকৌ মই গুৱাহাটীলৈ আহিলোঁ। গুৱাহাটীলৈ আহি মই ৱেটছ এণ্ড মেজাৰমেণ্ট দণ্ডি খাটোলা, তেওঁ হেৰিয়াত গান্ধী বস্তিত ঘৰ। তেওঁৰ ঘৰত পাৰ্চনেল পিয়নৰ কাৰণে মোক মানে মাতিলে। মোৰ মহা এজনে তাতে সোমোৱাই দিলে। তাৰপিছত ক'লে যে 3 মাহমানৰ পিছতে চাকৰিটো হ'ব। মই এনেকৈ 6 মাহ একাঠি কৰি পাৰ কৰিলোঁ। 6 মাহতো যেতিয়া মোৰ চাকৰিটো নহ'ল, তাৰপিছত আকৌ মই তাৰপৰা ওলাই গুচি আহিলোঁ। আহি পেলাই মই যিখন ৰেষ্টুৰেণ্টত কাম কৰিছিলোঁ সেই ৰেষ্টুৰেণ্টখনলৈ গ'লোঁ। ৰেষ্টুৰেণ্টখন বন্ধ হৈ গ'ল। তাৰপিছত তাৰ কাষতে এজন স্বপন চেটাৰী নামৰ এজন দাদা এজন আছিল। তেওঁ মোক কেণ্ডি ড্ৰাগ ডিষ্ট্ৰিবিউটাৰত সোমাই দিলে। পাণবজাৰ কেণ্ডি ড্ৰাগ ডিষ্ট্ৰিবিউটাৰত সোমাই দিওঁতেই মই তাতেই মেডিচিনবিলাক গোটেই গুৱাহাটীত মই ফাৰ্মাচী দিব লগা মোক ডিউটি দিলে। মই দিলোঁগৈ। দিওঁতে মই এদিন বব হোটেলৰ তলত, পল্টন বজাৰ বব হোটেলৰ তলত এখন চাট হাউচ দেখা পালোঁ, পপুলাৰ চাট হাউচ নামটো। তেতিয়া মই মনত ভাবিলোঁ যে এখন যদি মই এনেকৈ দোকান খুলিব পাৰিলোঁহেঁতেন, আমাৰ সংসাৰখন বা আমাৰ পৰিয়ালবিলাক ভালকৈ চলিব পাৰিলোঁ হয়। তাৰপিছত মই মনত ভাবি পেলাই এডাল দুডালকৈ মই কাঠ আনিব আৰম্ভ কৰি দিলোঁ। কেণ্ডি ড্ৰাগ ডিষ্ট্ৰিবিউটাৰত যেতিয়া আছিলোঁ মই,
তেতিয়া তেওঁ স্বত্বাধিকাৰ হ'ল গৌতম বেনাৰ্জী। তেওঁলোকৰ এখন পিকাডিলি ৰেষ্টুৰেণ্ট আছে। মোক ৰেষ্টুৰেণ্টত থাকিব দিছিল ৰাতি। এই ৰেষ্টুৰেণ্টতেই মই ছাইডত মই এপদ দুপদকৈ কাঠ আনি মই এখন চাকু ধাৰ কৰি কাঠখিনি চাচি পেলালোঁ। লাষ্টত এনেকৈ মানে 6 মাহমান গ'ল আৰু 6 মাহমানৰ পিছত মোৰ কাঠখিনি ৰেডি হ'ল। তাৰপিছত এজন মিস্ত্ৰী মাতিলোঁ। মিস্ত্ৰী মাতি মোৰ মনেদি যিখন মই চাট হাউচ বনাম বুলি ভাবিছিলোঁ তেনেকুৱা এখন চাট হাউচ বনাই পেলালোঁ 4টা চকা দি। বনাই মই 1987 ছেপ্টেম্বৰ মাহৰ 4 তাৰিখে মই দোকানখন আৰম্ভ কৰিলোঁ। প্ৰথম দিনা মোৰ 75 টকা বিক্ৰী হৈছিল। এনেকৈ মানে যেতিয়া বিক্ৰী হোৱা আৰম্ভ 75 টকা হৈছে, তাৰপিছত মই মাল ৰেডি কৰোঁ। তাৰপিছত মালবিলাক ৰৈ যায়, পেলাই দিব লগা হয়। আকৌ পিছদিনা আকৌ হেৰি কৰোঁ, মাল কেতিয়াবা কমি যায়। এনেকৈ বস্তুবিলাক যেতিয়া মানে পেলনিত যোৱা হ'ল, মোৰ লাহে লাহে 3 বছৰমানত মোৰ 8,000 মান টকা ধাৰ লাগি গ'ল। মোৰ একদম উপায়বিহীন হৈ গ'লোঁ। মই 8,000 টকা ধাৰ কেনেকৈ মাৰিম? ভাবিলোঁ দোকান বাদেই দিম নেকি, নাই ক'ৰবাত গুচি যাওঁ। আকৌ মনত আকৌ খেলালে যে এই 8,000 টকাটো মোৰ মাথাত ৰৈ যাব, এইটো ধাৰ এটা হিচাপে ৰৈ গ'ল যেতিয়া মইতো পাহৰিব নোৱাৰিম। তাৰপিছত মোক বাবা ভোলেনাথে এদিন বাবা ভোলেনাথক মই খুব মানে পূজা কৰোঁ বা মনৰ পৰা ভাবোঁ। তেওঁ সপোনত দেখালে, তই ধৈৰ্য ধৰ, যে তই হ'ব, তোৰ কাম হ'ব, তই দোকান চলাব পাৰিবি। তাৰপিছত মোৰ মনত আহি গ'ল ফটককৈ, ঠিক আছে। আকৌ মই গৌতম বেনাৰ্জী তেখেতৰ তাত গ'লোঁ। তেখেতক ক'লোঁগৈ, ছাৰ মোক অলপ টকা লাগে, 5,000 মান টকা। কিয়? ক'লে যে মই ক'লোঁ দোকানখন ভালকৈ চলাব পৰা নাই, এতিয়া মই বেলেগ এটা বুদ্ধি মানে কৈছোঁ, বেলেগ বুদ্ধিটো কৰি পেলাই মই দোকানখন একবাৰ চলাই চাওঁ। আকৌ তাৰপিছত যদি নোৱাৰা তেতিয়াহ'লে মোৰ দোকানত আকৌ মোৰ ইয়াতে আহি পেলাই কাম কৰ। নাই ছাৰ, মই আৰু একবাৰ চেষ্টা কৰিম। সেইবাৰ চেষ্টা কৰিলোঁ, হ'লচেলৰ পৰা মাল আনিলোঁ। এই মাল যিখিনি ৰেডি কৰোঁ সেইখিনি গ'ল। পিছদিনা কণ্টিনিউ তেনেকৈ কৰোঁ, কাষ্টমাৰ ঘূৰি যায়। তাৰপিছত আকৌ 5 জনৰ কাৰণে বঢ়াই দিওঁ। এনেকৈ বঢ়াওঁতে মই মানে ছাকচেছ হৈ গ'লোঁ। মোৰ ধাৰবিলাকো মৰা গ'ল আৰু ঘৰৰ বাইদেউ, ভণ্টি, দাদা, মানে ভাইটি সকলোৰে বিয়া হ'ল। আৰু আগৰ যিখিনি মাটি বাৰী আমাৰ বিক্ৰী হৈ গৈছিল সেইবিলাক চব মাটি বাৰী ঘূৰালোঁ। তাৰপিছত ময়ো গুৱাহাটীত অকণমান মাটি ল'লোঁ। ময়ো ইয়াতে ঘৰ বনালোঁ। আৰু মোৰ তেতিয়া ষ্টাফ আছিল মাত্ৰ 3 জন আৰম্ভণিত, আৰু এতিয়া মোৰ ষ্টাফ হ'ল 22 জনমান। আৰু এই ধুবুৰীৰ পৰা শদিয়ালৈকে মানে ইয়াতে শিকি যোৱা ল'ৰা মানে বহুত পাব আপুনি। ইয়াতে বহুত অ'পেনলি চাও দোকান বা ৰোলৰ দোকান অ'পেনলি পাব। আগতে ফাৰ্ষ্ট নৰ্থ ইষ্টৰ ভিতৰত ময়ে দোকানখন খুলিছিলোঁ, মানে অ'পেনলি মানে খোলা মেলাত মানে চাও আৰু ৰোল খাব পাৰি। এতিয়া সকলোৱে মানে বজাৰৰ চকে মানে এইবিলাক বেপাৰ কৰি আছে। আৰু এটা কথা কি হ'ল, আমি যে এইবিলাক মানে চাকৰিৰ কাৰণে ঢুকিলাই থাকিব লগা হৈছে, আমাৰ অসমৰ যুৱকবিলাকে তেনেকুৱা নকৰি কেনে বা গোটেইবিলাক কাম যদি হাতত লওঁ, যে যিকোনো কাম অলপ কষ্ট হ'বই। কৰোঁতে প্ৰথমতে বহুত কষ্ট হয়, আৰু লাহে লাহে সাফল্য হ'বই, কাৰণ যত্নৰ ৰত্ন আছেই। গতিকে মানে চেষ্টাৰ অসাধ্য একো নাই, ধৈৰ্য ধৰিব লাগিব আৰু চলিব। আৰু খেতি মাটিও কৰিব পাৰি। খেতি বাতিটো এনেকৈ ল'ৰা ব্যস্ত হৈ গ'লে ভাল। চাকৰিৰ কাৰণে গভৰ্ণমেণ্টে চাকৰি কিমান দিব? ইমান এতিয়া বেকাৰ হৈ আছে ল'ৰাবিলাক, সকলোকে চাকৰি দিয়াটো ইমান সম্ভৱ নহয়। গতিকে নিজে এতিয়া আগবাঢ়ি যাব লাগিব। এটা উদাহৰণস্বৰূপে মই যিকেইটা ল'ৰা শিকালোঁ, মানে সিহঁতেতো দোকান চলাই আছে আৰু লগতে 2-3টা ল'ৰাও ৰাখিছে। গতিকে 3-4টা পৰিয়াল সিহঁতৰ পোহপাল যাই আছে। যে 4জনকে যদি মই 1000 ল'ৰা ছোৱালীকে শিকাইছোঁ বা 2000 শিকালোঁ, এই 2000ৰ লগত মানে আৰু 3টাকে ধৰি গ'লে 12,000 হ'ল। 12,000 দেখোন মানে সংস্থাপন হৈ গ'ল। তেনেকৈ আচলতে চব কাম হাতত ল'লে তেতিয়া বাহিৰৰ মানুহো আমাক চান্স নাপাব আমাৰ ইয়াতে আহি পেলাই বা বেপাৰ বাণিজ্য কৰিবৰ কাৰণে। সকলোবিলাক কাম কৰিব লাগে। মই এতিয়া ঘৰটো যে মই বনালোঁ, মই বিল্ডিঙৰ ওপৰতে মই খেতি কৰিছোঁ। বিল্ডিঙৰ ওপৰত খেতি কৰি পেলাই মই জলকীয়া খেতি কৰিছিলোঁ, তাৰপিছত লেচেৰা খেতি কৰিছিলোঁ, বিনৰ খেতি কৰিছোঁ। এইবিলাক মই আনি পেলাই দোকানত চলাওঁ। দোকানত কেতিয়াবা 10 কেজি 15 কেজি এনেকৈ হৈ যায়, আনি পেলাই মই দোকানত চলাওঁ। গতিকে মই মানে ভাবিছোঁ যে কাম কৰিলে য'ত মানুহ ধৈৰ্য থাকিব, ধৈৰ্যত ধৰাই গোটেইখিনি কাম সম্পূৰ্ণ কৰিব পাৰে, মানুহ ছাকচেছ হ'বই হ'ব। 100% মই এইটো গেৰাণ্টি দিলোঁ।
ক্লাছ 7 পঢ়িলোঁ ক্লাছ 7 পঢ়ি পেলাই মই গুচি আহিছোঁ মানে 7 পৰা পাছ কৰিলোঁ ৰিজাল্টটো মই গুৱাহাটীতে পাইছোঁ ৰিজাল্টটো এনেকৈ বহুতে মোক সহায় কৰিছে কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা অলপ অসুবিধা পাইছিলোঁ সেইখিনি হ'বই অসুবিধা মানুহে কমপ্লেইন কৰে মানুহবিলাকৰ মানে মন ঠিক নহয় নিজৰ মানে নিজেতো বাৰু যেনে তেনে চলিলেও বেলেগৰ হোৱাটো ইমান চাগে ভালকৈ মানে ভাল নাপায় সেইটো কাৰণে মোক হয়তো হিংসা কৰিছিল এতিয়া কিন্তু মই সেইবিলাক কথা মই বাদ দিলোঁ এতিয়া মই ছাকচেছ মানে সকলোকে প্ৰেৰণা দিছোঁ যে সকলোৱে আগবাঢ়ি আহক কামত লাগক আৰু চবেই ছাকচেছফুল হ'বই